মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 যি চেপ্টাৰ 1 নাম্বাৰ সিস্টেম তাৰ যি এক্সাৰসাইজ 1.1 তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা আমি ফাৰ্ষ্টত কি জানিব লাগিব, চোৱা যে নেচাৰেল নাম্বাৰ কি হয় তাৰ ওপৰত জানিব লাগিব। এতিয়া চোৱা নেচাৰেল নাম্বাৰ আমি কাক কওঁ, যিবিলাক আমি কাউণ্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, অৰ্থাৎ যিবিলাক আমাৰ কাউণ্টিং নাম্বাৰ। এতিয়া চোৱা যেনেকৈ 1 2 3 4 5 এইবিলাক আমি কি হয় চোৱা যে কাউণ্ট কৰিবলৈ ব্যৱহাৰ কৰোঁ, সেইকাৰণে সিহঁতক আমি কি নাম্বাৰ বুলি কওঁ, চোৱা নেচাৰেল নাম্বাৰ বুলি কওঁ। আৰু যিটো আমাৰ নেচাৰেল নাম্বাৰ আছে তাক আমি কেনেকৈ দি পেলাই ৰিপ্ৰেজেণ্ট কৰিম, চোৱা যে কেপিটেল এন দি পেলাই। ঠিক সেইদৰে নেক্সট আমি জানিব লাগিব, চোৱা যে হোল নাম্বাৰ। হোল নাম্বাৰটো আমি কি দি পেলাই ৰিপ্ৰেজেণ্ট কৰোঁ, চোৱা যে ডব্লিউ দি পেলাই। এতিয়া চোৱা যিকেইটা আমাৰ নেচাৰেল নাম্বাৰ গ্ৰুপ আছিল তাত যদি আমি 0 ইনক্লুড কৰি দিওঁ তেতিয়াহ'লে আমি কি পাই যাম, চোৱা হোল নাম্বাৰ পাই যাম। অৰ্থাৎ যে 0 1 2 3 4 5 এইবিলাক আমাৰ কি নাম্বাৰ হয়, চোৱা হোল নাম্বাৰ। নেক্সট আমি জানিব লাগিব, চোৱা যে ইণ্টিজাৰৰ ওপৰত। ইণ্টিজাৰ্ছবিলাকক আমি কি দি পেলাই ৰিপ্ৰেজেণ্ট কৰোঁ, চোৱা জেড দি পেলাই। এতিয়া চোৱা যিবিলাক আমাৰ হোল নাম্বাৰ আছে, হোল নাম্বাৰৰ লগত যদি আমি নিগেটিভ ইণ্টিজাৰবিলাক ইনক্লুড কৰি দিওঁ তেতিয়াহ'লে আমি কি পাই যাম, চোৱা ইণ্টিজাৰ পাই যাম। অৰ্থাৎ যদি আমি লওঁ চোৱা -3 -2 -1 0 1 2 3 এইবিলাক আমাৰ কি নাম্বাৰ হয়, চোৱা ইণ্টিজাৰ্ছ। ঠিক সেইদৰে আমি জানিব লাগিব, চোৱা কি নাম্বাৰৰ ওপৰত ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰক আমি কি দি বুজাওঁ, চোৱা যে কিউ দি পেলাই বুজাওঁ। এতিয়া চোৱা যিবিলাক নাম্বাৰক আমি p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰোঁ আৰু কিউ নট ইকুৱেল টু 0 হয় তাক আমি কি নাম্বাৰ বুলি কওঁ, চোৱা ৰেচনেল নাম্বাৰ বুলি কওঁ। নেক্সট চোৱা আমি আৰু এটা পইণ্ট জানিব লাগিব যে দেয়াৰ আৰ ইনফাইনাইটলি মেনি ৰেচনেল নাম্বাৰছ বিটুইন এনি টু গিভেন ৰেচনেল নাম্বাৰছ। এতিয়া চোৱা যদি আমি দুটা ৰেচনেল নাম্বাৰ ধৰি লওঁ, যে ছাপ'জ এটা 1 আৰু এটা 2, আমি যদি চাওঁ 1 আৰু 2 মাজত আমি কি পাম, চোৱা বহুতবিলাক ৰেচনেল নাম্বাৰ পাম। এতিয়া চোৱা যিটো এক্সাৰসাইজ 1.1 তাৰ যিটো 1 নম্বৰৰ কুৱেশ্যন তাত আমাক দিয়া আছে, চোৱা যে ইজ 0 এ ৰেচনেল নাম্বাৰ, কেন ইউ ৰাইট ইট ইন দ্য ফৰ্ম p/q ৱেৰ p and q are integers and q not equal to 0। গতিকে 0টো আমাৰ কি হয়, চোৱা এটা ৰেচনেল নাম্বাৰ হয়। গতিকে আমি কি লিখিম, চোৱা যে য়েছ 0 ইজ এ কি নাম্বাৰ হয়, চোৱা যে ৰেচনেল নাম্বাৰ। এতিয়া চোৱা যদি আমি 0 লিখোঁ, 0ক আমি কেনেদৰে লিখিব পাৰোঁ, চোৱা যে 0 বাই ছাপ'জ 1। এতিয়া চোৱা এই 0টোৱে আমি কি বুজাইছে, চোৱা p আৰু 1 মানে আমি কি পাইছোঁ, চোৱা q, য'ত আমাৰ q নট ইকুৱেল টু কি হয়, চোৱা 0। ঠিক সেইদৰে যদি মই যে 0 বাই ছাপ'জ 8 লিখোঁ তেতিয়াও তাৰ ভেলুটো সদায় কিমান হ'ব, চোৱা 0। আৰু এইটো ভেলু হৈছে আমাৰ p ভেলু, ই হৈছে আমাৰ কি ভেলু, চোৱা q। আৰু আমাৰ কণ্ডিশ্যনটো কি দিছিল, চোৱা q নট ইকুৱেল টু 0। নেক্সট চোৱা যিটো কুৱেশ্যন নাম্বাৰ 2 তাত আমাক দিয়া আছে যে ফাইণ্ড 6 ৰেচনেল নাম্বাৰছ বিটুইন 3 and 4। এতিয়া চোৱা আমি কি কৰিম, যে 3 আৰু 4ৰ আমি কি উলিয়াম, চোৱা এলচিএম উলিয়াম। যদি আমি 3 আৰু 4ৰ এলচিএম লওঁ কিমান আহিব, চোৱা 12। গতিকে আমাক কি দিয়া আছে, চোৱা যে উই হেভ 3। এতিয়া চোৱা 3 যদি মই p/q ফৰ্মত লিখোঁ কেনেকৈ লিখিব পাৰিম, চোৱা 9/3। আৰু যিটো 4 আছে সেই 4টো মই কেনেকৈ লিখিব পাৰোঁ, চোৱা যে 16/4। নেক্সট আমি কি কৰিম, চোৱা যিটো আমাৰ ডিনমিনেটৰ আছে সেই ডিনমিনেটৰৰ ভেলুটো আমি কিমান বনাব লাগিব, চোৱা 12। এতিয়া চোৱা 3 নং যিটো আমাৰ 3 আছে তাৰ কাৰণে আমি কি লিখিব পাৰোঁ, চোৱা যে 9/3। এতিয়া চোৱা আমি এলচিএম কিমান পাইছিলোঁ, 12। গতিকে 3 লগত আমি যদি 4 মাল্টিপ্লাই কৰোঁ কিমান পাম, চোৱা 12। ঠিক সেইদৰে ওপৰতো আমি কিমান মাল্টিপ্লাই কৰি দিম, 4। গতিকে 9 4 যে আমি কিমান পাম, চোৱা 36। ঠিক সেইদৰে
4 কাৰণে আমি কিমান পাইছিলোঁ চোৱা যে 16/4 গতিকে 4 লগত যদি আমি 3 মাল্টিপ্লাই কৰোঁ কিমান পাওঁ চোৱা 12 ঠিক সেইদৰে 16 লগত আমি কিমান মাল্টিপ্লাই কৰিম চোৱা 3 গতিকে 16 ইনটু যদি আমি 3 মাল্টিপ্লাই কৰোঁ কিমান আহিব চোৱা 48 গতিকে আমাক কেইটা ৰেচনেল নাম্বাৰ লাগিছিলে চোৱা 6 যে therefore যে 6 rational numbers between 3 and 4 are 37 by আমি কিমান পাম চোৱা 12 ঠিক সেইদৰে 38 by আমি 12 লিখিব পাৰোঁ 39/12 40/12 41/12 আৰু আমি কিমান লিখিব পাৰোঁ চোৱা যে 42/12 Similarly 3 নম্বৰত চোৱা আমাক দিয়া আছে যে find 5 rational numbers between 3/5 and 4/5 যে we have ফাৰ্ষ্টৰ নাম্বাৰটো আমাক কিমান দিয়া আছে চোৱা 3/5 গতিকে ইয়াক কি কৰিম চোৱা আমি যিটো ডিনমিনেটৰ আছে তাৰ লগত আমি কিমান মাল্টিপ্লাই কৰি দিম চোৱা 10 এটা তলত যদি আমি 10 মাল্টিপ্লাই কৰোঁ ওপৰত আমি কিমান মাল্টিপ্লাই কৰিম চোৱা 10 গতিকে 5 10 যা আমি কিমান পাম চোৱা 50 আৰু 3 10 যা 30 ঠিক সেইদৰে ছেকেণ্ড নাম্বাৰত আমাক কিমান দিয়া আছিলে চোৱা 4/5 গতিকে ইয়াৰ লগত আমি কিমান মাল্টিপ্লাই কৰি দিম চোৱা 10 যে 5 ইনটু 10 আমি কিমান পাম চোৱা 50 আৰু 4 ইনটু 10 হ'লে আমি কিমান পাম চোৱা 40 গতিকে আমাক কেইটা ৰেচনেল নাম্বাৰ লাগিছিলে চোৱা যে 5 যে যে 5 ৰেচনেল নাম্বাৰছ between 3/5 and 4/5 are আমি কিমান লিখিব পাৰোঁ চোৱা যে 31/50 32/50 নেক্সট আমি কিমান লিখিব পাৰোঁ চোৱা 33/50 34/50 আৰু কিমান হ'ব চোৱা যে 35/50 নেক্সট চোৱা যিটো 4 নম্বৰ কুৱেশ্যন তাত আমাক দিয়া আছে যে ষ্টেট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ গিভ ৰিজন ফৰ ইয়ৰ এনচাৰ্ছ 1 নম্বৰটো চোৱা আমাক দিয়া আছে যে এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ এতিয়া চোৱা যিবিলাক নেচাৰেল নাম্বাৰ আছিলে নেচাৰেল নাম্বাৰ কোনবিলাক আছিলে চোৱা যে 1 2 3 4 5 এইবিলাক আৰু আমাক কি নাম্বাৰ খুলিছে চোৱা যে হোল নাম্বাৰ আমি কোনবিলাক পাইছিলোঁ চোৱা যে 0 1 2 3 4 5 এইবিলাক এতিয়া চোৱা আমাক কি কণ্ডিশ্যন দিছে যে এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ গতিকে যিটো এনচাৰ হ'ব সেইটো আমাক কি আহিব চোৱা যে ট্ৰু যে সিন্স all natural number contained in the group of whole number 2 নম্বৰটোত আমাক দিয়া আছে যে এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ এতিয়া চোৱা
যিবিলাক আমাৰ হোল নাম্বাৰ আছে এইবিলাক কোন আছে চোৱা 0 1 2 3 4 5 নেক্সট যদি আমি ইন্টিজাৰৰ কথা কওঁ ইন্টিজাৰ মানে আমাৰ কোনবিলাক হয় চোৱা যে -3 -2 -1 0 1 2 3 এই গোটেইবিলাক গতিকে চোৱা আমাৰ হোল নাম্বাৰটো ইয়াত আছে কিন্তু আমাৰ যিটো নিগেটিভ ইন্টিজাৰ সেইবিলাকত কি নাইকিয়া চোৱা হোল নাম্বাৰ নহয় গতিকে ইয়াৰ যিটো এনসাৰ হ'ব 2 নম্বৰটো কাৰণে সেইটো আমি কি হ'ব চোৱা যে ফলছ যে ফৰ এক্সাম্পল যে -1 is not a whole number ঠিক সেইদৰে 3 নম্বৰটোত চোৱা আমাক দিয়া আছে যে এভৰি ৰেচনেল নাম্বাৰ ইজ এ হোল নাম্বাৰ এটা চোৱা হেতু আমাক কি আহিব চোৱা যে ফলছ যে ফৰ এক্সাম্পল যে 1/4 ইজ এ rational number but not a whole number